তথা ইনুমেৰেটৰসকল যিসকলে SLB লেআউট মেপ অংকন কৰিব পৰা নাই ভালদৰে তেওঁলোকৰ বাবে অকণমান সহায় হোৱাকৈ মই 4 দিনৰ প্ৰচেষ্টাৰ অন্তত এনেদৰে অংকন কৰিলোঁ কিবা ভুল হ'লে আঙুলিয়াই দিব অফিচৰ ফালৰ পৰা লেআউট মেপখন লৈ মই মোৰ SLB ব্লক 232 গলো গৈ তাতে SLB এৰিয়া পৰ্যবেক্ষণ কৰিলোঁ তাৰ পিছত ড্ৰয়িং পেপাৰত লেআউট মেপ অংকনৰ বাবে প্ৰথমতে মই কি কৰিলোঁ এই বৰ্ডাৰ বিলাক আঁকি ললোঁ লেআউট মেপৰ মোৰ ব্লক 232 এই ব্লক এৰিয়া বিলাক আঁকাৰ পিছত SLB ব্লক এৰিয়া অংকন কৰাৰ পিছত মই ৰাস্তাখিনি আঁকিলোঁ ৰাস্তাখিনি আঁকাৰ পিছত এটা কথা সদায় মনত ৰাখিব ওপৰৰ ফালে উত্তৰ তল ফালে দক্ষিণ বাওঁ ফালে পশ্চিম আৰু সোঁফালে পূব গতিকে আপোনালোকে কি কৰিব যে এই বিল্ডিং বিলাক আগতে আঁকি ল'ব ফিল্ড ভিজিট কৰি মানে বিল্ডিং বিলাক আঁকিব আৰু নাম্বাৰ দি যাব কেনেকৈ কৰিব আপোনালোকে উত্তৰ পশ্চিম কোণৰ পৰা আৰম্ভ কৰিব মই যেনেকৈ এনেকৈ উত্তৰ পশ্চিম কোণৰ পৰা ইয়াতে মেপখন 4টা ভাগ কৰিব এনেকৈ 4টা ভাগ কৰিব এনেকৈ 4টা ভাগ কৰি এইটো মোৰ উত্তৰ পশ্চিম কোণৰ পৰা মই নাম্বাৰ দি আহিছোঁ উত্তৰ পশ্চিম কোণৰ পৰা নাম্বাৰ দি এনেকৈ দি আহিছোঁ পকী ঘৰৰ কাৰণে মানে 4 কোণীয়া আৰু কেঁচা ঘৰ হ'লে 3 কোণীয়া হ'ব আৰু মন্দিৰ মছজিদৰ কাৰণে এইবিলাক সিম্বল দি আছে নদী থাকিলে পকী ৰাস্তা এইবিলাক কেঁচা ৰাস্তা পাটুৱে নদী পুখুৰী থাকিলে এইবিলাক যি আছে সিম্বলবিলাক দিছে সেইমতে অংকন কৰিব আৰু ফৰেষ্ট টেবল লিখি দিব পাৰে ফৰেষ্ট অংকন কৰিব পাৰে এনেদৰে আপোনালোকে কি কৰিব লেআউট মেপখন ধুনীয়াকৈ বনাই লৈ একফালৰ পৰা উত্তৰ পশ্চিম কোণৰ পৰা এনেকৈ নাম্বাৰ দি দিব আৰু ৰাস্তাটো ক্ৰছ নকৰিব ৰাস্তাৰ এফালৰখিনি আগত কৰিব তাৰ পাছত আহিব ৰাস্তা ক্ৰছ কৰি বহুতে ভুল কৰিছে তেনেকৈ ৰাস্তাটো ক্ৰছ নকৰিব আৰু পকী ঘৰ কোনটো হয় যেটো টিঙৰ বেৰ আৰু টিঙৰ চাৰি আছে মজিয়াৰ লগত কোনো কথা নাই হেতু পকী ঘৰ এনেকৈ মই অংকন কৰিলোঁ ধুনীয়াকৈ দেখুৱাই দিছোঁ এইটো 1 পৰা আৰম্ভ কৰি উত্তৰ পশ্চিম কোণৰ পৰা আৰম্ভ কৰি একদম এইটো উত্তৰ পশ্চিম কোণৰ পৰা আৰম্ভ কৰি একদম এনেকৈ আহি এনেকৈ আহি এনেকৈ আকৌ এনেকৈ আহি আকৌ এনেকৈ গৈ এনেকৈ একদম আপোনাৰ দক্ষিণ পূবত শেষ কৰিলোঁ মোৰ লেআউট মেপখন কেনেকুৱা হ'ল কিবা ভুল ভ্ৰান্তি হ'লে জনাব সকলোকে ধন্যবাদ জনাইছোঁ